মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আনন্দৰাম বড়ো একাডেমীৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 13 নম্বৰ অধ্যায় তাৰে অনুশীলনী 13ৰ মই 5, 6 আৰু 7 নম্বৰ প্ৰশ্নৰ সমাধান এইটো ভিডিঅ'ত কৰিম। তো 5 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে এটা পাছাগুটি 50 বাৰ টছ কৰাৰ ফলত তলত দিয়া ধৰণে পোৱা গ'ল। তো পিঠি হ'ল 6টা, কাৰণ পাছাগুটিৰ 6টা পিঠি থাকে, 1, 2, 3, 4, 5 আৰু 6। আৰু ইয়াৰ বাৰংবাৰতাবোৰ দিয়া আছে 8, 12, 11, 6, 4, 9। 1 8 বাৰ উঠিছে, 2 12 বাৰ, 3 11 বাৰ, 4 6 বাৰ, 5 4 বাৰ আৰু 6 9 বাৰ। গতিকে এই তথ্য ব্যৱহাৰ কৰি প্ৰতিটো ফলাফলৰ বাবে সম্ভাৱিতা নিৰ্ণয় কৰিব দিছে। আমি ইয়াৰে প্ৰত্যেকটোৰে সম্ভাৱিতা নিৰ্ণয় কৰিম। তো আমাৰ ইয়াতে দিয়া হৈছে যে ইয়াত আমাৰ যেহেতু পাছাগুটিটো 50 বাৰ টছ কৰা হৈছে, এতিয়া কি হ'ব, ইয়াতে মুঠ প্ৰচেষ্টা হ'ব 50। গতিকে ইয়াত 1 কিমান বাৰ পোৱা গৈছে, ইয়াত 1 8 আছে, গতিকে 1ৰ ফলাফলটো হ'ব 8। গতিকে আমি 1 পোৱাৰ সম্ভাৱিতা যদি উলিয়াওঁ তেতিয়া হ'ব আমাৰ 8/50, কাৰণ মুঠ প্ৰচেষ্টা হ'ল আমাৰ 50 আৰু ফলাফল হ'ল 8। গতিকে ইয়াত যদি আমি 2ৰে হৰণ কৰোঁ তেতিয়াহ'লে ইয়াত যাব 4 বাৰ, ইয়াত 25 বাৰ, গতিকে ইয়াত হ'ব 4/25। আকৌ 2 পোৱাৰ সম্ভাৱিতা যদি আমি উলিয়াওঁ, ইয়াতে 2 12 বাৰ আছে, তো 12 ওপৰত যাব আৰু 50 তলত হ'ব। তো ইয়াত 2ৰে কাটিলে ইয়াত যাব 6 বাৰ আৰু ইয়াত যাব 25 বাৰ, গতিকে ইয়াত হ'ব 6/25। আকৌ 3 পোৱাৰ সম্ভাৱিতা হ'ব, 3 ইয়াতে কিমান বাৰ আছে, 11 বাৰ। তো 3 11 বাৰ হ'লে ইয়াত 11 হ'ব, ইয়াত 25 হ'ব, ইয়াত 25 নহয়, ইয়াত 50 হ'ব, গতিকে 11/50 হ'ব। আমি ইয়াক কাটিব নোৱাৰোঁ, হৰণ কৰিব নোৱাৰোঁ। তাৰপিছত 4 পোৱাৰ সম্ভাৱিতাটো হ'ব, তো 4 ইয়াতে আমি কিমান বাৰ পাইছোঁ, 6 বাৰ পাইছোঁ, গতিকে 6 ডিভাইডেড বাই আমাৰ ইয়াতে কিমান হ'ব, 50। তো আমি যদি 2ৰে কাটো, ইয়াত 3 বাৰ যাব, ইয়াত 25 বাৰ যাব, গতিকে আমি কি পাম, 3/25 পাম। এতিয়া আমি 5 পোৱাৰ সম্ভাৱিতাটো কিমান সেইটো উলিয়াম। 5 পোৱাৰ সম্ভাৱিতাটো হ'ল, 5 পোৱাৰ সম্ভাৱিতা ইয়াত 50 হ'ব, তাৰপিছত তলত হ'ব কিমান, ওপৰত হ'ব আমাৰ 5 আছে, 5 4 বাৰ পাইছে, 4 হ'ব ওপৰত। তো 2ৰে কাটিলে ইয়াত হ'ব 2 বাৰ, ইয়াত 25 বাৰ, গতিকে ইয়াত হ'ব 2/25। তাৰপিছত 6 পোৱাৰ সম্ভাৱিতা কিমান হ'ব, 6 আছে 9 বাৰ, গতিকে ইয়াত হ'ব 9, তলত হ'ব 50। গতিকে ইয়াত আমি কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰি, গতিকে এইখিনি হ'ব ইয়াৰ সম্ভাৱিতা। তো 5 নম্বৰ প্ৰশ্নটোৰ এইটা আছিলে সম্ভাৱিতা টোটেল। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোৰ সেইটো প্ৰশ্ন আমি সমাধান কৰিম। 6 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে নৱম শ্ৰেণীৰ ছাত্ৰ ৰোহন তুষাৰে এবছৰত হোৱা 6টা গোট পৰীক্ষাত তালিকাত দেখুওৱা ধৰণে নম্বৰ লাভ কৰে। প্ৰতিটো পৰীক্ষাত মুঠ নম্বৰ 100। তো পৰীক্ষা 1 নম্বৰ পৰীক্ষা যিটো 1 নম্বৰ গোট পৰীক্ষা, তাত আমাৰ 71 নম্বৰ পাইছে, আৰু 2 নম্বৰ গোট পৰীক্ষাত 83 নম্বৰ পাইছে, 3 নম্বৰ 75 নম্বৰ পাইছে, 4 নম্বৰ 81, আৰু 5 নম্বৰত 89 আৰু 6 নম্বৰত 79 নম্বৰ পাইছে। গতিকে এইটো কৈছে যে তেওঁ কোনো এটা গোট পৰীক্ষাত 80%তকৈ কম নম্বৰ লাভ কৰাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। তো ইয়াত আমি প্ৰতিটো সম্ভাৱিতা নিৰ্ণয় কৰিম। তো ইয়াত 80%তকৈ কম নম্বৰ পোৱা সম্ভাৱিতা আমি পিছত চাম। আমি প্ৰতিটো সম্ভাৱিতা উলিয়াই লওঁ। তো ইয়াত প্ৰথম গোট পৰীক্ষা কি হ'ব, প্ৰথম গোট পৰীক্ষাত কিমান নম্বৰ পাইছিলে, 71, আৰু হেৰি আছে 71, তলত হ'ব 100। তাৰপিছত দ্বিতীয় গোট পৰীক্ষাত পাইছে নম্বৰ কিমান, 83। তো ইয়াত হ'ব 83/100, আৰু তৃতীয় গোট পৰীক্ষাত হৈছে 75, তলত 100 হ'ব। আৰু ইয়াত যদি আমি কটাকটি কৰোঁ 25ৰে 3 বাৰ যাব, ইয়াত 4 বাৰ যাব, তো 3/4 হ'ব। আৰু ইয়াতে কিমান হৈছে, চতুৰ্থ গোট পৰীক্ষাত সেইটো হৈছে 81/100, আৰু পঞ্চম গোট পৰীক্ষাত হ'ব 89/100, আৰু ষষ্ঠ সেইটো হ'ব 79/100। এতিয়া দেখা গ'ল যে প্ৰত্যেকটোৰ তলতে 100 আছে। এতিয়া 80%তকৈ কম নম্বৰ ক'ত পাইছে, এইটো হ'ব আমাৰ 71% যেটো আছে, আৰু এইটো হ'ব আমাৰ 83%, এইটো হ'ব আমাৰ হেৰি 75%,
এইটো হ'ব 81%, এইটো হ'ব আমাৰ 89%, আৰু এইটো হ'ব আমাৰ 79%। তো ইয়াত দেখা যায় আছে যে 80%তকৈ ওপৰত আছে এটা, দুটা, তিনিটা, গতিকে তিনিটা ইয়াতে 80%তকৈ ওপৰত আছে। তো দেখা যায় আছে ইয়াতে 80%তকৈ কম আছে কিমানটা, এটা, দুটা, তিনিটা, গতিকে টোটেল তিনিটা আছে 80%তকৈ কম নম্বৰ পোৱা সম্ভাৱিতা। দেয়াৰফৰ 80%তকৈ কম নম্বৰ পোৱাৰ সম্ভাৱিতা হল, এটা হল 71%, আৰু এটা হল 75%, আৰু এটা হল আমাৰ কিমান 79%। এই তিনিটা হল 80%তকৈ কম নম্বৰ পোৱাৰ সম্ভাৱিতা। এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 7 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে এটা পাচাগুটি 400 বাৰ টছ কৰা হৈছিল, ইয়াৰ পৰা পোৱা ঘটনাবোৰৰ ফলাফল এনেধৰণৰ যে ফলাফল 1ৰ বাবে বাৰম্বাৰতা 75, ফলাফল 2ৰ বাবে বাৰম্বাৰতা 60, ফলাফল 3ৰ বাবে বাৰম্বাৰতা 65, ফলাফল 4ৰ বাবে বাৰম্বাৰতা 70, আৰু ফলাফল 6ৰ বাবে বাৰম্বাৰতা 62। তো ইয়াৰ পৰা তলত দিয়া সম্ভাৱিতা নিৰ্ণয় কৰা। তো ইয়াত আমাৰ দুটা সম্ভাৱিতা কৈছে। 1 নম্বৰত কৈছে ফলাফল এটা অযুগ্ম হোৱাৰ সম্ভাৱিতা, ফলাফল এটা মৌলিক সংখ্যা হোৱাৰ সম্ভাৱিতা কি। তো আমি এইবোৰ সমাধান কৰোঁ আহা। ইয়াত আমাৰ মুঠ প্ৰচেষ্টা হ'ব 400, কাৰণ 400 বাৰ টছ কৰা হৈছিল। তো প্ৰতিটো পিঠি 1, 2, 3, 4, 5, 6 এইবোৰ পিঠি কিমান বাৰকৈ উঠিছে, 75, 60, 65, 70, 68, 62 এনেকৈ পিঠিবোৰ উঠিছে। তো 1 পোৱাৰ সম্ভাৱিতা কি হ'ব, ইয়াতে আমাৰ 1 ইয়াত 1 হৈছে 75 বাৰ, আৰু ইয়াত হ'ব কি 400 হ'ব, কাৰণ 400 বাৰ টছ কৰা হৈছিল। মুঠ প্ৰচেষ্টা তলত থাকিব আৰু ফলাফল ওপৰত থাকিব। ইয়াত যদি আমি কটাকটি কৰোঁ, ইয়াত আমি 25 কাটিলে ইয়াত 3 বাৰ যাব, আৰু ইয়াত আমাৰ 100ৰ ভিতৰত 4 বাৰ গ'লে তেতিয়া 4 হ'ব 25, ইয়াত যাব আমাৰ 16 বাৰ। তো ইয়াত হ'বগৈ আমাৰ 3/16। ইয়াৰ পিছত আমাৰ 2 পোৱাৰ সম্ভাৱিতা হ'ব, ইয়াত 2 আছে 60/400। তো ইয়াত কাটিলে আমি পাম 6/40, 3/20 ইকুৱেল 3/20। তাৰপিছত 3 পোৱাৰ সম্ভাৱিতা, ইয়াত আমাৰ 365 বাৰ আৰু তলত 400, আমি 5 কাটিলে ইয়াতে 13 বাৰ আৰু তলত যাব 80 বাৰ, গতিকে 13/80। তাৰপিছত 4 পোৱাৰ সম্ভাৱিতা, 4 70 বাৰ আছে 70/400, 0 কেঞ্চেল 7/40। তাৰপিছত 5 পোৱাৰ সম্ভাৱিতা, ইয়াত 5 আছে আমাৰ 68 বাৰ, 68/400। তো 2 কাটিলে ইয়াতে 34 আৰু তলত হ'ব 200, আকৌ 2 কাটিলে 17, তলত 100, গতিকে 17/100। এতিয়া আমাৰ 6 পোৱাৰ সম্ভাৱিতা হ'ব, 6 কিমান বাৰ আছে 60। এতিয়া ইয়াত 6 পোৱাৰ সম্ভাৱিতাটো হ'ব, 6 ইয়াতে কিমান বাৰ আছে 62 বাৰ ইয়াতে, ইয়াত হ'ব 400। তো 2 তাত যদি কাটাকাটি কৰোঁ, 2 ইয়াতে 31 বাৰ যাব, ইয়াত 200 বাৰ, গতিকে ইয়াত হ'ব আমাৰ ইয়াত 31/200, এইখিনি হ'ব সম্ভাৱিতা। এতিয়া আমাৰ যিটা দুটা প্ৰশ্ন কৈছিল, সেই প্ৰশ্ন দুটাৰ সমাধান উলিয়াও। যে ইয়াত আমাক কৈছে যে এটা অযুগ্ম সংখ্যা হোৱাৰ ফলাফল কি। তো ফলাফলটো আমাৰ অযুগ্ম সংখ্যা, ইয়াতে আমাৰ কিমানটা আছিলে যে 1, 3, 5 এইকেইটা হল অযুগ্ম সংখ্যা। তো অযুগ্ম সংখ্যাৰ সম্ভাৱিতাবোৰ আমি যোগ কৰিব লাগিব। 75, 3 হল 65 আৰু 5 হল 68। তো ইয়াত আমি তিনিটা যোগ কৰিছো, 75, 65, 68 এইকেইটা যোগ কৰিলে হয় 208, কাৰণ 1, 3, 5 এইকেইটা হল অযুগ্ম সংখ্যা। তো ইয়াৰ সম্ভাৱিতা কি হ'ব, তো 208/400। তো ইয়াত 2 কাটিলে 104 বাৰ যাব, ইয়াত হ'ব 200 বাৰ, আকৌ 2 কাটিলে 100 বাৰ, আৰু ইয়াতে 2 কাটিলে 52 বাৰ, আকৌ 2 কাটিলে ইয়াত 50 বাৰ, 2 কাটিলে 26 বাৰ, আকৌ 2 কাটিলে 25 বাৰ, ইয়াত 2 কাটিলে 13 বাৰ।
গতিকে ইয়াত হ'ব আমাৰ গৈ 13/25। এতিয়া 2 নম্বৰটো হ'ল এটা মৌলিক সংখ্যা হোৱাৰ ফলাফলটো আমি পাইছো। মৌলিক সংখ্যা আমাৰ কি আছিলে 2, 3 আৰু 5। তো 2, 3, 5 সংখ্যাটো ইয়াত কিমান বাৰ আহিছে? 2 আহিছে 60 বাৰ, 3 আহিছে 65 আৰু 5 আহিছে 68 বাৰ। গতিকে ইয়াত আমাৰ এইকেইটা যোগ হ'ব 60, 65 আৰু 68। গতিকে এইকেইটাৰ সম্ভাৱিতা আমি যদি উলিয়াব যাওঁ তেতিয়াহ'লে এইকেইটা যোগ কৰিব লাগিব। এই তিনিটা যোগ কৰিলে আমি পাওঁ 193। গতিকে ইয়াত সম্ভাৱিত হ'ব তলত হ'ব 400, তলত 193। ইয়াত আমাৰ কাটাকাটি নাযায়, গতিকে এইখিনি হ'ব আমাৰ সম্ভাৱিতা। গতিকে দেখা যায় আছে যে মৌলিক সংখ্যা তিনিটা হোৱাৰ কাৰণে তিনিটা তাৰ ফলাফল লৈ আমি যোগ কৰি ইমান পাওঁ। তো মুঠ প্ৰচেষ্টা তলত আৰু ইয়াত আমাৰ হেৰি আছে 193 ওপৰত যাব প্ৰচেষ্টাকেইটাৰ যোগফল। তো এইখিনি আছিল 7 নম্বৰ প্ৰশ্নৰ সমাধান। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।